নমস্কাৰ মোৰ নাম ৰেকি বাফিডি ওয়েলকাম বেক টু মাই ৰেকি বাফিডি ইউটিউব চেনেল তো গাইজ ফাইনালি তোমালোকৰ কাৰণে এক্সামৰ আপডেট আহি গ'ল যদিহে তোমালোকে ডিএইচএছ এছএফডব্লিউ ডিএমইৰ বাবে এপ্লাই কৰিছিলা আজি কিছু দিনৰ আগতে এপ্লাই হৈ গৈছে মাথো মানে 20 ডিসেম্বৰ 2024 এপ্লাই লাষ্ট ডেট আছিলে তো যদিহে সেই পোষ্টত তোমালোকে এপ্লাই কৰিছা তাৰ এক্সামৰ আপডেট আহি গ'ল আৰু এটো এনেকুৱা নহয় যে এই 20 তাৰিখে এপ্লাই কৰাখিনি বাবেহে নহয় এই যেটো পোষ্ট আছিলে এটো 2023 চনতে এপ্লাই হৈছিলে তাৰ পিছত তেওঁলোকে ৰিএপ্লাই দিলে মানে যদি তুমি 2023 চনতো এপ্লাই কৰিছিলা তেন্তে হলে এতিয়া হে গুটেইখিনি লৰাছলে একেলগে এক্সাম অনুষ্ঠিত হ'ব আৰু এক্সামৰ ডেট অলৰেডি ডিক্লেয়াৰ হৈ গ'ল মানে এতিয়া তোমালোকৰ এক্সাম কেতিয়া হ'ব হেতু গম পাই যাবা ভিডিওটো ভালদৰে চোৱা তাৰ আগতে যদি আমাৰ চেনেলত প্ৰথমবাৰ ভিডিও চাইছা তেনহলে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে তো এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ আমি আহিব লাগিব আমাৰ যেটো অফিচিয়েল ওয়েবসাইট আছে indiafastalert.com তো ইয়াত আমি যেতিয়া ক্লিক কৰিম এটো ওপেন হৈ যাব ইয়াতে যিকোনো চাকৰি খবৰ এপ্লাই লিংক ৰিজাল্ট এডমিট কাৰ্ড সকলো বস্তু ইজিলি আপোনালোকে ইয়াতে পাই যাব বৰ্তমান যেহেতু তোমালোকৰ যিখন এডমিট কাৰ্ডখন সেই এডমিট কাৰ্ডখন ইয়াতে ডিএইচএছ এছএফডব্লিউ ডিএমই এই তিনিটা ডিপাৰ্টমেন্টৰ একেলগে এডমিট কাৰ্ড আহিছে আৰু এক্সামও একেলগে হ'ব যদি মই ইয়াতে দেখাই দিও ইয়াতে মই ডিএমইত ক্লিক কৰিছো ডিএমইত ক্লিক কৰাৰ লগত ওপেন হৈ গ'ল অলপ আমি তললৈ স্ক্ৰল কৰিছো ইয়াতে এপ্লাই লাষ্ট ডেট আছিলে 20 ডিসেম্বৰ 2024 যত 2685 টা পোষ্ট আছিলে ডিএমই আৰু ডিএইচএছৰ অলপমান আছিলে ডিএমই অলপমান আছে সৰি ডিএইচএছৰ আছিলে ডিএইচএছএফডব্লিউ আছিলে সো এই গুটেই কিটা ডিপাৰ্টমেন্টৰ এক্সামৰ ডেট অলৰেডি ডিক্লেয়াৰ হৈ গ'ল ইয়াতে যদি আমি চাও যেটো ডিএমই আছিলে ইয়াতে গ্ৰেড 3 গ্ৰেড 4 আছিলে কিন্তু বৰ্তমান যিখন এডমিট কাৰ্ড আহিছে এটো গ্ৰেড 3 গ্ৰেড 4 নহয় অকল গ্ৰেড 3 লেভেলৰ যিখিনি টেকনিক্যালৰ এক্সাম হ'ব তেওঁলোকৰ এডমিট কাৰ্ড আহিব আৰু ইয়াতে যদি আমি চাও এতিয়া তোমালোকৰ যেটো এপ্লাই যেটো তোমালোকৰ যেটো এক্সাম অনুষ্ঠিত হ'ব হেতু হ'ব 12 জানুৱাৰী 2025 ত তোমালোকৰ এক্সাম অনুষ্ঠিত হ'ব এডমিট কাৰ্ডখন তেওঁলোকে এতিয়ালৈকে মুকলি কৰি দিয়া নাই মই এডমিট কাৰ্ডখনৰ নটিছখন মই তোমালোকক দেখাই দিও তো তেওঁলোকৰ এডমিট কাৰ্ডৰ যিখন নটিছখন মানে তেওঁলোকৰ এক্সামৰ যিখন নটিছখন সেই নটিছখন তোমালোকক দেখাই দিও ইয়াতে নিশ্চয় তোমালোকে দেখিবলৈ পাইছে তেওঁলোকৰ এক্সামৰ নটিছ হয় আৰু ইয়াতে চোৱা 25 ডিসেম্বৰ 2024 ত মানে আজি কিছু সময় আগতে এই নটিছখন তেওঁলোকে মুকলি কৰিছে আৰু এই নটিছখনত যদি আমি চাও ইয়াতে আমাৰ ডিএইচএছ এছএফডব্লিউ ডিএমই আৰু গুটেই এই তিনিটা ডিপাৰ্টমেন্টৰ কথা ইয়াতে মেনশন কৰা হৈছে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিস ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিস ফেমিলি ওয়েলফেয়াৰ এই গুটেই আলোকতে আইউএছও আছে এই চাৰিটা ডিপাৰ্টমেন্টৰ যি আমাৰ এপ্লাই হৈছিলে এই চাৰিটা ডিপাৰ্টমেন্টৰ এক্সামৰ ডেটটো দিছে 12 জানুৱাৰী 2025 মানে 12 জানুৱাৰী 2025 ত তোমালোকৰ এক্সাম অনুষ্ঠিত হ'ব কিন্তু ইয়াতে কোনো ধৰণৰ এডমিট কাৰ্ড ডাউনলোড কৰা একো ডেট তেওঁলোকে মেনশন কৰা নাই কিন্তু তেওঁলোকে এক্সামৰ ডেটটো মেনশন কৰি দিলে যে 12 জানুৱাৰী তোমালোকৰ এক্সাম হ'ব বুলি ডেট মেনশন কৰি দিলে আৰু এডমিট কাৰ্ড হয়তো আজি বা কালি হয়তো তোমালোকৰ এডমিট কাৰ্ড আহি যাব তোমালোকে চিন্তা কৰিব নালাগে আৰু এডমিট কাৰ্ড আহা লগত ভিডিও বনাই তোমালোকক কমে আৰু যেতেই কম নিশ্চয় তোমালোকে তেতিয়া ডাউনলোড কৰিব পাৰিবা আৰু তো এতিয়ালৈকে তেওঁলোকে এডমিট কাৰ্ড কেতিয়া ডাউনলোড হ'ব হেতু মেনশন কৰা নাই কিন্তু এক্সামৰ ডেট তেওঁলোকে মেনশন কৰিলে যে 12 জানুৱাৰী 2025 ত তোমালোকৰ এক্সাম অনুষ্ঠিত হ'ব বুলি তেওঁলোকে ডেট ডিক্লেয়াৰ কৰিলে কিন্তু তেওঁলোকে এডমিট কাৰ্ড কেতিয়া ডাউনলোড হ'ব হেতু তেওঁলোকে ডেট মেনশন কৰা নাই বা কেতিয়া হ'ব তেওঁলোকে একো কোৱা নাই তো চিন্তা কৰিব নালাগে আজি বা কাইলৈ বা পৰহিলৈ ভিডিওতে তোমালোকৰ এডমিট কাৰ্ড ডাউনলোড হৈ যাব আৰু যেতিয়া এডমিট কাৰ্ড ডাউনলোড হ'ব লগত মই ভিডিও বনাই তোমালোকক কম কেনেকৈ ডাউনলোড কৰিব লাগে কি কৰিব লাগে নিশ্চয় দেখাই দিম আৰু এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ আমাৰ যেটো অফিচিয়েল ওয়েবসাইট আছে indiafastalert.com গুগলত সাৰ্চ কৰিলে হ'ব কেনেকৈ পাবা বা ভিডিওৰ ডেসক্ৰিপচনত আমি লিংক পাই যাবা তাত ক্লিক কৰি ধুনীয়াকৈ তোমালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিবা তো গাইজ যদি মোৰ ভিডিওটো ভাল লাগিলে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব এই কাৰণে কৰিবা কাৰণ যেতিয়া এনে ভিডিও আপোনালোকক আগবঢ়াম তাৰ নটিফিকেশনবোৰ তেতিয়া পাব যদি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখে ভিডিও সবে ধন্যবাদ জয় হিন্দ